হাই ফ্ৰেণ্ড, এইটো আহি গ'ল DKMS ফাউণ্ডেশ্যনৰ পৰা মোৰ চুৱাইপ কিট। বৰ্তমান আমি ইয়াত কি আছে এইটো চাম আৰু এইটো মই আনবক্সিং কৰিলোঁ। ইয়াত কিছুমান ডকুমেণ্টেশ্যন আছে, ইনষ্ট্ৰাকশ্যন পেপাৰ আৰু কনচেণ্ট ফৰ্ম আছে, য'ত আমি মানে চাইন কৰিম হা। বিজ্ঞানীসকলেতো মানে অহৰহ চেষ্টা কৰি আছে কেঞ্চাৰ প্ৰতিৰোধ কৰিবলৈ, কিন্তু আমাৰো এটা দায়িত্ব হয় যে আমি তেওঁলোকক সহায় কৰাটো। এই চুৱাইপ কিটটো হ'ল যে আপোনাৰ মুখৰ থুই মানে লগাই এই তিনিডাল ষ্টিক থাকে, ষ্টিকটো আমি পঠাব লাগিব। ইয়াত মানে ৰিভাৰ্ছ পিকআপৰ কাৰণেও মানে এখন এক্সট্ৰা লিফাফা দিয়া হৈছে আৰু মানে কি যিটো ইনভালভো দিয়া হৈছে তিনিডাল ষ্টিকৰ কাৰণে। আপোনালোকে পঢ়িলে গোটেইখিনি গম পাবই। আপোনালোকে জানেই যে কেঞ্চাৰ এটা কিমান ডাঙৰ ডিজিজ হয়, সেইটো কাৰণে আমি সকলোৱে ওলাই আহিব লাগিব আৰু এই কেঞ্চাৰ প্ৰতিৰোধ কৰিবলৈ সকলোৱে আমি সহায় কৰিব লাগিব। মানে গোটেইখিনি বস্তু কাগজখনৰ ভিতৰত মানে লিখাই আছে হা, আপোনালোকে পঢ়িলে বা পিকচাৰ সহকাৰে দিয়ে আছে, এনে বাৰকোড চাৰকোড এইবিলাক ক'ত মাৰিব লাগে, কেনেকুৱা কি কৰিব লাগে, গোটেইখিনি মানে আছে দিয়া। এনেকৈ ধুনীয়াকৈ ফটো চটো দিয়াই থাকে, আপোনালোকে চাব পাৰে, ধুনীয়াকৈ ফটো চটো দিয়াই থাকে। এই ফটোবিলাক চাই পেলাই আপোনালোকে কৰিব পাৰে আৰু মানে পিছৰ ছিগনেচাৰটো ক'ত কি মাৰিব লাগে সেইবিলাকো লিখাই থাকে, ধুনীয়াকৈ তাতে ছিগনেচাৰ মাৰিলেই হ'ল। মানে কি এক্সট্ৰা লিফাফা থাকে, এক্সট্ৰা ইনভালভ থাকে, যিবোৰ মানে আমি পিছত মানে এইবিলাক কাগজ পঠাব লাগিব। মেইন ইম্পৰ্টেণ্ট কথা হ'ল এই তিনিটা যে ষ্টিক আছে, এই ষ্টিক তিনিটা মানে কি এটা ৰাইট ছাইডত, এটা লেফ্ট ছাইডত, এটা মানে ওঠৰ আগৰ পিনে মানে নিজৰ থ্ৰুটো এনেকৈ লগাব লাগিব। মেইন ইম্পৰ্টেণ্ট হ'ল এই ষ্টিক তিনিডাল। এইটো মানে ষ্টিক তিনিডাল আমি কি কৰিব লাগিব, এটা ৰাইট ছাইড, এটা লেফ্ট ছাইড আৰু এটা মানে কি লিপছৰ আগৰ পিনে মানে কি এইটো ইয়াত থ্ৰু লগাব লাগিব। মই যেনেকৈ ইয়াত লগাইছোঁ আৰু এইটো লগাই পেলাই 3 মিনিটমান মানে কি শুকাব দিব লাগিব। এইটো চাওক মই লগাই আছোঁ, ৰাইট ছাইড এনেকৈ লগাব লাগিব, লেফ্ট ছাইডো লগাব লাগিব আৰু আগৰ পিনে ওঠৰ আগৰ পিনে লগাব লাগিব। গোটেইখিনি কাম হৈ যোৱাৰ পিছত এনেকৈ বাৰকোডটো ওলাই পেলাই এনেকৈ আমি ইনভালভৰ ওপৰত মানে কি লগাই দিব লাগিব, যাতে আমাৰ মানে বস্তুটো মিচিং নহয়, গম পোৱা যায় যাতে এইটো মোৰে কিট হয় মানে হা। এইটো কৰাৰ পিছত আমি ধুনীয়াকৈ আমি ইনভালভত মানে কি ভৰাই দিব লাগিব ষ্টিক তিনিডাল, এনেকৈ ধুনীয়াকৈ লগাই দিব যাতে মানে কি খোল নাখায় হা। তাৰপিছত আপোনালোকে কি কৰিব, এনেকৈ ফৰ্মখনত ছিগনেচাৰ কৰিব, টিক চিহ্ন দিব, দিয়াৰ পিছত আপোনালোকৰ কামখিনি গোটেইখিনি হৈ গ'ল। তাৰপিছত আপোনালোকে কি কৰিব, হোৱাটছআপত গৈ যিটো ৰিভাৰ্ছ পিকআপ আছে সেইটো মানে কি আপোনালোকে স্কেনিং কৰিব লাগিব। স্কেনিং কৰি পেলাই মানে কি হোৱাটছআপত এটা আপডেট দিব লাগিব যে মোৰ এইটো হৈ গৈছে। তাৰপিছত তেওঁলোকে নিজে আহি ঘৰৰ পৰা আপোনাৰ এইটো বস্তু উঠাই লৈ যাব। গোটেইখিনিতো হৈয়ে গ'ল। তাৰপিছত আপোনালোকৰ 2-3 দিনৰ ভিতৰত এইটো ৰিভাৰ্ছ যিটো পিকআপ আছে পিকআপ বয় উঠাই লৈ যাব। ভিডিঅ' এইখিনি আছিলে, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সকলোৱে যাতে এনেকৈ আগবাঢ়ি আহে সহায় কৰিবলৈ, তাকে মই সকলোকে আহ্বান জনাইছোঁ।